গুণোৎসৱত বিদ্যালয়ৰ গ্ৰেডিং তলত দিয়া ধৰণে কৰা হয়। বিদ্যায়তনিক ক্ষেত্ৰত 90%, সহ-বিদ্যায়তনিক আৰু অন্যান্য ক্ষেত্ৰত 5%, সমাজৰ অংশগ্ৰহণ আৰু অৱদানৰ ক্ষেত্ৰত 5%। আজি আমি এই ভিডিঅ'টোত সহ-বিদ্যায়তনিক আৰু অন্যান্য ক্ষেত্ৰত এই 5% নম্বৰ কেনেকৈ লাভ কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰিম। নমস্কাৰ, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ শিক্ষকসকলৰ বিদ্যালয়ৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। যিহেতু 2024 বৰ্ষ আহি আছে আৰু এই 2024 বৰ্ষৰ জানুৱাৰী মাহতে পঞ্চম ৰাউণ্ড গুণোৎসৱৰ যি প্ৰথম ভাগ অৰ্থাৎ ফাৰ্ষ্ট ফেজ গুণোৎসৱ হ'ব, সেয়েহে ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই গুণোৎসৱৰ নিৰ্দেশনা। আৰু আজি আমি এই ভিডিঅ'ত যিখিনি নিৰ্দেশনা আছে সেইখিনি অসমীয়াত আলোচনা কৰিবলৈ চেষ্টা কৰিম, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। এতিয়া আমি নিৰ্দেশাৱলীসমূহত দেখা পাইছোঁ যে প্ৰথম পইণ্টটো হৈছে পাঠসভা, আৰু এই পাঠসভা বা মৰ্ণিং এছেম্বলিত 7টা পইণ্ট দিয়া হৈছে। এই 7টা পইণ্টত প্ৰথমটো হৈছে ক, শৃংখলাবদ্ধভাৱে আৰু সঠিকভাৱে কৰিছে। খ, সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে অংশগ্ৰহণ কৰিছে। SMC বা SMDC মাতৃ গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰিছে। বিভিন্ন ক্ৰিয়াকলাপ, প্ৰাৰ্থনা, জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু সংকল্প গ্ৰহণ কৰা। ঙ, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি নিৰীক্ষণ কৰা। প্ৰথম চ অৰ্থাৎ 6 নম্বৰটো হৈছে নেওতা পাঠ, কুইজ, নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা, বাতৰি কাকত পাঠ কৰা ইত্যাদি। আৰু শেষৰটো অৰ্থাৎ 7 নম্বৰটো পইণ্ট হৈছে দিনটোৰ তাৎপৰ্য, মহান ব্যক্তিৰ বাণীৰ ওপৰত আলোচনা কৰা। এইকেইটা হৈছে মৰ্ণিং এছেম্বলিৰ ভিতৰত আমি চাব লাগিব যে এইকেইটা পইণ্ট মৰ্ণিং এছেম্বলি কৰোঁতে গোটেইকেইটা সাঙুৰ খাইছে নাই এই 7টা পইণ্ট। এতিয়া আমি অন্য অৰ্থাৎ দ্বিতীয় নম্বৰ পইণ্টটোলৈ যাব বিচাৰিছোঁ। এই দ্বিতীয় নম্বৰ পইণ্টটো আপোনালোকে স্ক্ৰীনত দেখি আছে, আৰু লগতে মই আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ ইয়াত কি কি বিচাৰিছে। তথ্য সংৰক্ষণ, আৰু তথ্য সংৰক্ষণৰ ক্ষেত্ৰত দেখা পোৱা গৈছে ক, SMC বা SMDC আৰু অভিভাৱকৰ আলোচনা সভাৰ প্ৰতিবেদন উপলব্ধ। খ, সহ-বিদ্যায়তনিক কাৰ্যকলাপৰ তথ্য উপলব্ধ, অনুদানৰ ব্যৱহাৰ, উপস্থিতি, মূল্যায়ন, ইউডাইচ প্ৰপত্ৰ, জৈৱ বৈচিত্ৰ্যৰ তথ্য পঞ্জীয়ন, বায়'ডাইভাৰ্চিটি বহীখনো ইতিমধ্যে বিচৰা হৈছে। গতিকে আপোনালোকে ইয়াতো 7টা পইণ্ট আছে তথ্য সংৰক্ষণৰ আৰু পৰ্যবেক্ষণত। এইকেইটাও আপোনালোকে বিদ্যালয়ত পুনৰ এবাৰ চাবলৈ যত্ন কৰিব। অন্য এটা পইণ্টলৈ আমি যাব বিচাৰিছোঁ, অৰ্থাৎ 3 নম্বৰ পইণ্ট, গুণোৎসৱৰ পিছত গ্ৰহণ কৰা ব্যৱস্থা, অৰ্থাৎ পোষ্ট গুণোৎসৱ বুলি কোৱা হয়। আৰু এই পোষ্ট গুণোৎসৱত আমি কি কি কৰিব লাগে। প্ৰথমটো হৈছে ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ ৰিপৰ্ট কাৰ্ড, মাক দেউতাক, অভিভাৱক, SMC বা SMDC অৱগত কৰা। প্ৰশ্ন অনুযায়ী ছাত্ৰ ছাত্ৰীৰ সঁহাৰি বিশ্লেষণ কৰা। 3 নম্বৰটো হৈছে অৰ্থাৎ গ, নিদানমূলক পাঠ আৰু ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন বহীৰ নিয়মিত পৰীক্ষা। পইণ্টটোত আমি দেখা পাইছোঁ 4টা পইণ্ট ইয়াত বিচাৰিছে ক্ৰীড়া, খেল আৰু শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰত। প্ৰথমটো হৈছে ক্ৰীড়া সামগ্ৰী আছে। দ্বিতীয়টো হৈছে ক্ৰীড়া সামগ্ৰীৰ বাবে পৰিমাণ বা সংখ্যা সন্নিৱিষ্ট কৰা হৈছে। তৃতীয়টো হৈছে ক্ৰীড়াৰ শ্ৰেণী অনুষ্ঠিত কৰা হৈছে। চতুৰ্থ অৰ্থাৎ ঘ নম্বৰটো হৈছে ক্ৰীড়া সাপ্তাহিক বা মাহেকীয়াভাৱে অনুষ্ঠিত কৰা হৈছে। ইয়াৰ পিছৰ পইণ্টলৈ আমি যাব বিচাৰিছোঁ। পিছৰ পইণ্টটোত দেখা পোৱা গৈছে অৰ্থাৎ 5 নম্বৰ পইণ্ট। এই 5 নম্বৰ পইণ্টটোত আছে 4টা নিৰ্দেশনা। উদ্ভাৱনীমূলক অনুশীলন, প্ৰথমটো হৈছে আন্তঃগাঁথনি উন্নীতকৰণ, দ্বিতীয় পৰিদৰ্শনত নিৰীক্ষণ, তৃতীয় শৈক্ষিক উত্তৰণ, চতুৰ্থ সমলৰ ব্যৱহাৰ। ইয়াৰ পিছৰ পইণ্ট অৰ্থাৎ 6ষ্ঠ পইণ্ট, 6 নম্বৰ পইণ্টটো হৈছে পুথিভঁৰালৰ ব্যৱহাৰ। পুথিভঁৰালৰ ব্যৱহাৰত 3টা পইণ্ট আছে। প্ৰথমটো হৈছে পুথিভঁৰালৰ কিতাপ নিয়মিত বিতৰণ কৰা। দ্বিতীয়, পুথিভঁৰালৰ কিতাপ পঢ়াৰ পিছত ছাত্ৰ ছাত্ৰীক শিক্ষণীয় দিশ লিখিবলৈ দিয়া। তৃতীয় অৰ্থাৎ গ, শ্ৰেণীৰ ৰুটিন মতে পঠন আৰু পুথিভঁৰালৰ শ্ৰেণী অনুষ্ঠিত হ'ব। 7 নম্বৰৰ প্ৰধান পইণ্টটো হৈছে প্ৰাথমিক পৰ্যায়ত বুনিয়াদী সাক্ষৰতা আৰু গাণিতিক ধাৰণা। প্ৰথম, নিপুণ অসমৰ অধীনত বিদ্যালয়সমূহলৈ যোগান ধৰা শিক্ষণ সঁজুলিসমূহ বিদ্যালয়ত ব্যৱহাৰ কৰা হৈছে নাই। এই ক্ষেত্ৰত যিখিনি আমাৰ TLM দিয়া হৈছিল অফিচৰ পৰা, FLNৰ TLM, সেই কিটছখিনি কিন্তু বিদ্যালয় কৰ্তৃপক্ষই অফিচতে থৈ দিয়া ছাত্ৰ ছাত্ৰীক প্ৰায় ইউজ কৰিবলৈ দিয়া দেখা পোৱা নাযায়। সেয়েহে আপোনালোকে ব্যৱহাৰ কৰিছে নাই, তেনেকুৱা ছাত্ৰ ছাত্ৰীক শিকাওঁতে তেনেকুৱা ধৰণৰ ব্যৱহাৰ হৈছে নাই সেই প্ৰতিও নজৰ দিব, বা ফটো পাৰিলে বা প্ৰতিবেদনো তেনেদৰে লিখি ৰাখিবলৈ যত্ন কৰিব। এতিয়া 2 নম্বৰ পইণ্টটো হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলে নিপুণ অসমৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে নাই। এইটোতো কৰিবই।
গ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ শিক্ষণ অৰ্হতাৰ মূল্যায়ন অব্যাহত ৰাখিছে। ইয়াৰ পিছৰ পইণ্টটো অৰ্থাৎ 8 নম্বৰ পইণ্টত দেখা পোৱা গৈছে গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰদৰ্শন পৰ্যবেক্ষণ অনুসৰি। ইয়াত পুনৰ 4টা সৰু সৰু পইণ্ট দেখা পোৱা গৈছে। ক সকলো শিক্ষক শিক্ষয়িত্ৰীৰ ডাঙৰ আকাৰৰ ফটো নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ প্ৰধান শিক্ষকৰ কক্ষত বা আন সাধাৰণ স্থানত আঁৰি থোৱা হৈছে। মুখ্য বা জৰুৰীকালীন নম্বৰ, সুৰক্ষা শপত, লাচিত বৰফুকনৰ ফটো। 9 নম্বৰ পইণ্টত লিখা আছে 2023 আৰু 24 বৰ্ষৰ শৈক্ষিক বৰ্ষৰ ডিচেম্বৰ মাহলৈকে শিক্ষকৰ উপস্থিতি শিক্ষা সেতু এপ অনুসৰি 100% 5 নম্বৰ, 90ৰ পৰা 99% 4 নম্বৰ আৰু 80ৰ পৰা 89% 3 নম্বৰ, 80ৰ তলত হ'লে 0 নম্বৰ। 10 নম্বৰ পইণ্টত দেখা পোৱা গৈছে 10 নম্বৰ পইণ্ট বিষয়ববীয়াৰ দ্বাৰা বিদ্যালয় পৰিদৰ্শন বা শৈক্ষিক পৰিদৰ্শন বহীমতে। এইখিনি পৰিদৰ্শনৰ বহীত আমাৰ লিখাই থাকে। অফিচাৰসকল আহিলে তেওঁলোকে এটা ইনস্পেকশ্যন নোট লিখি যায়, সেই বিষয়ে কোৱা হৈছে। ক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যালয় পৰিদৰ্শনৰ দ্বাৰা কমেও 3 বাৰ বিদ্যায়তনিক পৰিদৰ্শন। খ পৰিদৰ্শন বহীত পৰিদৰ্শন টোকা লিখি থোৱা হৈছে। গ পৰিদৰ্শন টোকা বা পৰ্যবেক্ষণ টোকা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বা বিদ্যালয় পৰিদৰ্শক অভিভাৱক সভাত আলোচনা কৰা হৈছে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। 11 নম্বৰ পইণ্ট অনুসৰি আমাক কোৱা হৈছে যে MDMৰ কথা কোৱা হৈছে, অৰ্থাৎ প্ৰধানমন্ত্ৰী পোষণ অভিযান মধ্যাহ্ন ভোজন আঁচনি পৰ্যবেক্ষণ অনুসৰি প্ৰাথমিক পৰ্যায়ৰ বাবেহে। সাপ্তাহিক খাদ্য তালিকা মতে বিদ্যালয়ত ৰন্ধা মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীক নিয়মিতভাৱে দি থকা হৈছে। বিদ্যালয়ত সাপ্তাহিক খাদ্য তালিকা তথা কেলৰি তালিকা সকলোৱে দেখা পোৱা ঠাইত আঁৰি থোৱা হৈছে। গ চাউল আৰু অন্যান্য সামগ্ৰী স্বাস্থ্যসন্মতভাৱে ৰখা হৈছে আৰু পেলনীয়া সামগ্ৰী পেলোৱাৰ বাবে, হাত ধোৱাৰ বাবে, কাঁহী বাতি ধোৱাৰ বাবে সঠিক ব্যৱস্থা ৰখা হৈছে। ঘ বিদ্যালয়ত পাচলি বাগিচা বা কিটচেন গাৰ্ডেন আছে নে নাই। ঙ খাদ্য সামগ্ৰীৰ ৰেজিষ্টাৰ, দৈনিক খাদ্য খোৱাৰ ৰেজিষ্টাৰ, হিচাপ নিকাচৰ ৰেজিষ্টাৰ আৰু খাদ্য পৰীক্ষাৰ ৰেজিষ্টাৰ ঠিকমতে বিদ্যালয়ত ৰখা হৈছে নাই। যিখিনি আমাৰ প্ৰধান শিক্ষকৰ লগত জড়িত থাকে তেওঁ এইখিনি খুব সুন্দৰকৈ জানে, গতিকে এইটো প্ৰত্যেক বিদ্যালয়তে থাকেই, গতিকে ইয়াত কোনো ধৰণৰ ভাবিবলগীয়া কথা নাথাকে। ইয়াৰ পিছৰ মূল পইণ্টটো হৈছে টুইনিং বা পাৰ্টনাৰশ্বিপ, যিখিনি আমাৰ যোৱা বছৰৰ পৰা বিদ্যালয়সমূহত কৰি থকা হৈছে বা বৰ্তমানো কৰি থকা হৈছে। আৰু এই টুইনিং বা পাৰ্টনাৰশ্বিপৰ প্ৰথমটো পইণ্ট হৈছে বিদ্যালয়খন টুইনিং বা পাৰ্টনাৰশ্বিপত সামৰি লোৱা হৈছে। মাহেকীয়া কাৰ্যকলাপ যেনে বিদ্যালয় ভ্ৰমণ, খেল ধেমালি, 2খন বিদ্যালয়ৰ শিক্ষক সাল সলনি কৰি পাঠ প্ৰদৰ্শন ইত্যাদি কৰা হৈছে। 13 নম্বৰ পইণ্ট ইউনিফৰ্মৰ মূল পইণ্টটো হৈছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে দুযোৰকৈ উন্নত মানদণ্ডৰ সাজ দিয়া হৈছে। অৰ্থাৎ 2 নম্বৰটো হৈছে 2যোৰকৈ সম সাজ দিয়া হৈছে, কিন্তু মানদণ্ড সন্তোষজনক নহয়। মানে 2যোৰকৈ দিছে ভাল বা 2যোৰকৈ দিছে কিন্তু ইমান ভাল নহয়। এই 13টা পইণ্ট আলোচনা কৰিলোঁ সহবিদ্যায়তনিকৰ ক্ষেত্ৰত, গতিকে আপোনালোকে বুজি পালে কথাখিনি। মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ সহবিদ্যায়তনিক ক্ৰিয়াকলাপ। প্ৰথমটো হৈছে প্ৰাতঃ সভা, 2 নম্বৰটো হৈছে তথ্য সংৰক্ষণ, 3 নম্বৰ গুণোৎসৱৰ পিছত গ্ৰহণ কৰা ব্যৱস্থা, গুণোৎসৱ, 4 নম্বৰ ক্ৰীড়া, খেল আৰু শাৰীৰিক শিক্ষা, 5ম উদ্ভাৱনীমূলক অনুশীলন, 6 পুথিভঁৰালৰ ব্যৱহাৰ, 7 প্ৰাথমিক পৰ্যায়ত বুনিয়াদী সাক্ষৰতা আৰু গাণিতিক ধাৰণা FLN, 8 গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰদৰ্শন পৰ্যবেক্ষণ অনুসৰি, 9 2023-24 বৰ্ষৰ ডিচেম্বৰ মাহলৈকে শিক্ষকৰ উপস্থিতি শিক্ষা সেতু এপ অনুসৰি, 10 বিষয়ববীয়াৰ দ্বাৰা বিদ্যালয় পৰিদৰ্শন ইনস্পেকশ্যন, 11 প্ৰধানমন্ত্ৰী পোষণ অভিযান MDM, 12 টুইনিং বা পাৰ্টনাৰশ্বিপ, 13 ইউনিফৰ্ম। এই 13টাই হৈছে সহবিদ্যায়তনিক দিশৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণভাৱে আমি বিদ্যালয়ৰ গুণোৎসৱ হোৱাৰ আগত সঠিকভাৱে ৰাখিব লাগিব। আৰু অন্য এটা ভিডিঅ'ত আমি অন্যান্য গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ইয়াতে যে কিবা থাকি গৈছে নিশ্চয় সংযোগ কৰি ল'ব।
সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ। জয় আই অসম।